নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিঙৰ থাৰ্ড কাউন্সিলিঙৰ নটিচ আহি গ'ল। তো ইয়াৰে থাৰ্ড কাউন্সিলিঙৰ নটিচৰ ভিডিঅ' আছে, আপোনালোকে চাই ল'ব পাৰিব। এতিয়া আৰু নতুনকৈ BSc নাৰ্ছিঙৰ এপ্লিকেশ্যন ফৰ্ম বা নটিচ আহি গ'ল। তো এই BSc নাৰ্ছিংটো SSUHSৰ আণ্ডাৰতে হয়। ফখৰুদ্দিন আলী আহমেদ যিখন বৰপেটাৰ মেডিকেল কলেজ আছে সেইখনত বা বৰপেটা কেঞ্চাৰ হস্পিটেলত এইটো কোৰ্চ আছে। তো ইয়াৰে সিলেকশ্যন প্ৰচেছ, ফি ষ্ট্ৰাকচাৰ, কেনেকৈ এপ্লাই কৰিব এই ভিডিঅ'টোত জনাম। তো ইয়াতে থকা BSc নাৰ্ছিংটো প্ৰাইভেট নে গভৰ্ণমেণ্ট এই সকলোবিলাক এইটো ভিডিঅ'তে জনাই দিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আৰু চেনেলটো প্ৰথমবাৰৰ কাৰণে আহিছে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। তো এই নটিচখন প্ৰথমতে দিছে নিউজ পেপাৰত। তো আপোনালোকে নিউজ পেপাৰ চালে এই নটিচখন পাই যাব। এডমিশ্যন অপেন ফৰ BSc নাৰ্ছিং ফৰ দ্য ছিজন 2024-25 ACCF। তো ACCF মানে হৈছে আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন বৰপেটা নাৰ্ছিং কলেজ। তো আপোনালোকে আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ ৱেবছাইটত আহিলে এই নটিচখন পাই যাব। তো ইয়াৰে লিংকটো ডেছক্ৰিপশ্যনত দি দিম। তো আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনটো গঠিত হৈছে অসম গভৰ্ণমেণ্ট আৰু টাটা ট্ৰাষ্টৰ জৰিয়তে। তো এই দুটা কলাবৰেশ্যনৰ থ্ৰুদি এইখন গঠিত হৈছে। তো অসমৰ কেইখনমান ডিষ্ট্ৰিক্টতে কেঞ্চাৰ চেণ্টাৰ আছে। তো বৰপেটাতো আছে। তো এইখন BSc নাৰ্ছিং কোৰ্চৰ প্ৰস্পেক্টাছ হয় বৰপেটা কেঞ্চাৰ চেণ্টাৰৰ। তো আপোনালোকে ইয়াতে আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ বিষয়ে পঢ়িব পাৰিব আৰু ইয়াতে ACCF বৰপেটা নাৰ্ছিং কলেজখনৰ বিষয়ে দিয়া আছে। তো এই কলেজখন 2024 এইবাৰ ষ্টাব্লিছ হৈছে। তো এইবাৰে ইয়াৰে প্ৰথম বেটছ হ'ব। ইয়াতে আপোনালোকে মিছন, ভিজন তাৰপিছত এইবিলাক চাব পাৰিব। ইয়াতে এডমিশ্যন এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে। তো SSUHSৰ দৰে ছেমে হয় ইয়াৰে এলিজিবিলিটি ক্ৰাইটেৰিয়া। তাৰ মিনিমাম এজ 17 বছৰ ইয়াতে দিয়া আছে আৰু মেক্সিমাম 35 ইয়াৰ্ছ। তো আপোনালোকে 10 to চাইন্স ষ্ট্ৰীমৰ পৰা হ'ব লাগিব আৰু 45% লাগিব। তো কেণ্ডিডেট আৰ অলছ' এলিজিবল ফ্ৰম ষ্টেট অপেন স্কুল recognized by state government and National Institute of Open Schoolৰ পৰাও ইয়াতে এলিজিবল হয়। তো ইয়াৰে all admission to the course will be made only through common entrance examination conducted by শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স। তো SSUHSৰ যি কমন এন্ট্ৰেন্স এক্সাম BSc নাৰ্ছিঙৰ কাৰণে আছে তাৰ থ্ৰুদি এডমিশ্যন হ'ব। ইয়াতে মেল আৰু ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব। অল জেণ্ডাৰ্ছ কেন এপ্লাই। তো দিছ ইনষ্টিটিউশ্যন ইজ ডিজাইন উইথ ষ্টেট অফ দ্য আৰ্ট ফেচিলিটিজ ইন দ্য প্ৰিমাইচেছ অফ এ 130 বেড। তো ইয়াতে 130 বেডৰ দ্বাৰা গঠিত হৈছে আৰু এইখন ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হস্পিটেল তাৰ কেম্পাছতে আছে। তো বৰপেটা যিখন মেডিকেল কলেজ আছে তাৰ আণ্ডাৰতে আছে। তো এতিয়া আপোনালোক জনাই দিওঁ যে এই কলেজখন গভৰ্ণমেণ্টো নহয়, প্ৰাইভেটো নহয়। এই কলেজখন ছেমি গভৰ্ণমেণ্ট হয়, মানে গভৰ্ণমেণ্ট আৰু প্ৰাইভেটৰ মাজত আছে। আৰু ইয়াতে ৰিজাৰ্ভেশ্যন ছেম এজ গভৰ্ণমেণ্টৰ দৰে ৰিজাৰ্ভেশ্যন আছে। তো এপ্লিকেশ্যন প্ৰচিডিউৰ দ্য এপ্লিকেশ্যন ফৰ্ম can be downloaded from ACCF ৱেবছাইট। তো আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন.org এইটো ৱেবছাইটৰ পৰা আপোনালোকে ইয়াৰে এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰিব লাগিব। নহ'লে আপোনালোকে ডাইৰেক্ট বৰপেটা নাৰ্ছিং কলেজ ফখৰুদ্দিন আলী আহমেদ ইয়াৰ পৰাও লৈ ল'ব পাৰিব। The following documents should be enclosed with the application form। তো এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে জমা দিয়াতে ইয়াতে ডকুমেণ্টখিনি দিব লাগিব। 3 ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ। তো ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো 3 কপি লাগিব। বাৰ্থ চাৰ্টিফিকেট, তাৰপিছত ক্লাছ 10ৰ মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট, ক্লাছ 12ৰ মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট, মাইগ্ৰেশ্যন চাৰ্টিফিকেট ফ্ৰম বৰ্ড। তো এতিয়া মাইগ্ৰেশ্যন চাৰ্টিফিকেট এতিয়াতে লাগিব। নেক্সট ইয়াতে কাষ্ট চাৰ্টিফিকেট ফৰ SC ST OBC, EWS চাৰ্টিফিকেট যদি EWS আছে EWS চাৰ্টিফিকেট, তাৰপিছত PRC-খন লাগিব। মেডিকেল ফিটনেছ চাৰ্টিফিকেট ফ্ৰম ৰেজিষ্টাৰ্ড মেডিকেল অফিচাৰৰ পৰা লাগিব আৰু ফিজিকেল হেণ্ডিকেপ হ'লে সিহঁতৰ কাৰণে চাৰ্টিফিকেট লাগিব। তো ইয়াতে কেনেকৈ এপ্লাই কৰিব? ছাবমিশ্যন অফ এপ্লিকেশ্যন ফৰ্ম। তো এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ডকুমেণ্টৰ লগত এনক্ল'জ কৰি দিব লাগিব। মেইল বা ৰেজিষ্টাৰ্ড পষ্টৰ থ্ৰুদি দিব লাগিব। আৰু এইটো মেইলটো ইমেইল নহয়, যিটো মেইল আছে পষ্ট
তাৰ থ্ৰু দি দিব লাগিব। তো ইয়াতে এড্ৰেছটো দিয়া আছে টু দ্য প্ৰিন্সিপাল ACCF আছাম কেঞ্চাৰ কেৰিয়াৰ ফাউণ্ডেশ্যন বৰপেটা নাৰ্ছিং কলেজ 6th ফ্ল'ৰ বৰপেটা কেঞ্চাৰ চেণ্টাৰ কেম্পাছ অফ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হস্পিটেল তো বৰপেটা। ইয়াতে কণ্টেক্ট নম্বৰ দিয়া আছে আৰু ইমেইলো দিয়া আছে। তো যদি আপোনালোকে কিবা জানিব বিচাৰে ইয়াৰে কণ্টেক্ট নম্বৰত কল কৰিব পাৰে আৰু ইমেইলৰ থ্ৰুদিও কণ্টেক্ট কৰিব পাৰে। তো ইয়াৰে ইমেইলত আপোনালোকে ইমেইলটো দিয়া আছে, কিবা সুধিব লাগে থাকিলে সুধি ল'ব, কণ্টেক্ট নম্বৰটো সুধি ল'ব পাৰিব। ইয়াতে ফি ষ্ট্ৰাকচাৰ দিয়া আছে আৰু ইয়াতে সিলেকশ্যন মেথডটো দিয়া আছে। দ'জ সিলেকশ্যন বেছড অন কমন এন্ট্ৰেন্স এক্সামিনেশ্যন কণ্ডাক্টেড বাই শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স। তো SSQHSৰ কমন এন্ট্ৰেন্স এক্সামৰ থ্ৰু দি ইয়াৰে এডমিশ্যন হ'ব। তো ফি ষ্ট্ৰাকচাৰবিলাক দিয়া আছে। যিহেতু এইখন ছেমি গভৰ্ণমেণ্ট কলেজ সেয়ে চৰকাৰী কলেজবিলাকতকৈ ইয়াৰে ফিজটো অলপমান বেছি হ'ব আৰু প্ৰাইভেটতকৈ ইয়াৰে ফিজটো কম হ'ব, মানে ইয়াৰে ফিজটো মিডিয়ামত আছে। তো এডমিশ্যন ফিজ ফাৰ্ষ্ট ইয়াৰত 30,000 টকা, টিউশ্যন ফিজ 75,000 টকা, লাইব্ৰেৰী ফিজ 2,000 টকা, ক্লিনিকেল এক্সপ'জাৰত 2,000 টকা, একাডেমিক এক্টিভিটিছত 5,000 টকা, চিকিউৰিটি ডিপ'জিট 5,000 টকা। তো ফাৰ্ষ্ট ইয়াৰত টোটেল হৈছে 1,19,000 টকা আৰু ছেকেণ্ড ইয়াৰত 85K, থাৰ্ড ইয়াৰত 86,000, ফ'ৰ্থ ইয়াৰত 86,000। আৰু আপোনালোকৰ হোষ্টেল আৰু মেছ ফিজটো হৈছে 43,000 এটা ছেমিষ্টাৰত। আৰু ইয়াতে GSSUHSৰ ৰেজিষ্ট্ৰেশ্যন হওক বা আছাম নাৰ্ছিং কাউন্সিলিঙৰ ৰেজিষ্ট্ৰেশ্যন এইবিলাক এক্সট্ৰা। তো আপোনালোকে ফি ষ্ট্ৰাকচাৰখিনি চাই ল'ব পাৰিব আৰু এই PDFটো ডাউনলোড কৰি ল'ব পাৰিব। ইয়াতে BSc নাৰ্ছিং কৰ্চৰ চিলেবাছ এইবিলাক দিয়া আছে, তো আপোনালোকে ইয়াতে চাই ল'ব পাৰিব। 6 ছেমিষ্টাৰ 8 ছেমিষ্টাৰলৈকে দিয়া আছে। ইয়াতে ক্লাছৰুমবিলাক কেনেকুৱা এই সকলোবিলাক দিয়া আছে, লেবৰেটৰী। আৰু ইয়াতে এডমিশ্যন কেঞ্চেলেশ্যন পলিচিও আছে। এডমিশ্যন পলিচি ইফ এ কেণ্ডিডেট এনৰলছ এণ্ড পে, যদি আপোনালোকে ইয়াৰে এডমিশ্যনৰ ফিজটো দিয়ে আৰু ক্লাছ ষ্টাৰ্ট হোৱাৰ 10 দিনলৈকে একোৱে ক্লাছ নকৰে তেনেহ'লে আপোনালোকৰ এডমিশ্যনটো কেঞ্চেল কৰি দিয়া হ'ব। তো নেক্সট ফটো গেলাৰীত ইয়াতে দিয়া আছে, তাৰপিছত ইয়াতে লোকেশ্যনটোও দিয়া আছে। লোকেশ্যনটো আপোনালোকে বৰপেটা কেঞ্চাৰ চেণ্টাৰত যাব লাগিব। নেক্সট ইয়াতে এপ্লিকেশ্যন ফৰ্মখন দিয়া আছে। তো ইয়াতে ইউজ ব্লক লেটাৰ্ছ অনলি, তো নেম অফ কেণ্ডিডেট ইয়াতে সকলোবিলাক দিব লাগিব। তো এইখন কেনেকৈ ডাউনলোড কৰিব এইটোৱে দেখাই দিম আপোনালোকক। তো ইয়াতে 30টা ছিট আছে আৰু ইয়াৰে এডমিশ্যনটো 30 ছেপ্টেম্বৰৰ পৰা হ'ব আৰু ইয়াৰে ক্লাছবিলাক 21 অক্টোবৰৰ পৰা আৰম্ভ হ'ব। তো আপোনালোকে আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ ৱেবছাইটত হোৱাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ দেখিবলৈ পাব। তো ইয়াতে এনেকৈ দিয়া আছে। তো ইয়াতে অসমত বেছি কেঞ্চাৰ হস্পিটেল নাই, তো যিখন আছে ইয়াতে নামবিলাক দিয়া আছে। তো ইয়াতে 3 ডটত ক্লিক কৰাৰ পিছত ইয়াতে হস্পিটেল অসমত কেঞ্চাৰ হস্পিটেলখন চাব পাৰে। বৰপেটা, দৰং, ডিব্ৰুগড়, যোৰহাট, কোকৰাঝাৰ, লখিমপুৰ, তেজপুৰ এইখন কেঞ্চাৰ হস্পিটেল আছে, কিন্তু ইয়াতে BSc নাৰ্ছিং কৰ্চটো কেৱল বৰপেটাতে দিছে। তো ইয়াতে BSc নাৰ্ছিঙৰ এপ্লিকেশ্যন ফৰ্মখন আৰু প্ৰস্পেক্টাছখন ডাউনলোড কৰিব কাৰণে তলৰ ফালে BSc নাৰ্ছিং এডমিশ্যন বুলি দিয়া আছে, ইয়াতে ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াতে নাৰ্ছিং কলেজ প্ৰস্পেক্টাছ আৰু নাৰ্ছিং কলেজ এডমিশ্যন ফৰ্ম। তো প্ৰস্পেক্টাছখন ওপৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব আৰু এপ্লিকেশ্যন ফৰ্মখন তলৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। তো ইয়াতে ক্লিক কৰা এনেকুৱা ধৰণে আহি যাব। তেনেকৈ ইয়াতে এপ্লিকেশ্যন ফৰ্মখন আছে, এইখন আপোনালোকে ফিল আপ কৰি যিটো লোকেশ্যন দিয়া আছে এই লোকেশ্যনটোত বৰপেটাৰ লোকেশ্যনটোত দিব লাগিব। তো যদি আপোনালোকে ল'ব বিচাৰে তেনেহ'লে ল'ব পাৰে। তো এইটো ছেমি গভৰ্ণমেণ্ট হয়। আছাম কেয়াৰ ফাউণ্ডেশ্যনটো ৰতন টাটা ট্ৰাষ্ট আৰু আছাম গভৰ্ণমেণ্টৰ কোলাবৰেশ্যনত গঠিত হোৱা। তো আপোনালোকে এডমিশ্যন লোৱাৰ আগতে এবাৰ চাই ল'ব, যদি আপোনালোকে ভাল দেখে তেনেহ'লে ল'ব। আৰু যদি আপোনালোকে ভাবে যে SSUHSৰ গভৰ্ণমেণ্টতে ল'ম তেনেহ'লে নেক্সট ইয়াৰৰ কাৰণে ট্ৰাই কৰক। নিট দিম বুলি ভাবিলে নিটৰ কাৰণে ট্ৰাই কৰক, কাৰণ ইয়াতে এডমিশ্যন হোৱাৰ পিছত যদি আপোনালোকে কেঞ্চেল কৰিব খোজে মাজতে কৰ্চ তেনেহ'লে কিছুমান ৰুল ৰেগুলেশ্যন আছে, এই ৰুল ৰেগুলেশ্যনবিলাক মানি চলিব লাগিব। তো এইটো ভিডিঅ'ত এইখিনিয়ে আছিল। যদি আপোনালোকৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছিলে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব।
আৰু আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব, লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। ধন্যবাদ।